Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো তো প্ৰিভিয়াস সেশনত আমি কথা পাতিলো নেমিং এংগলস তো তাৰে কিছুমান আমি প্ৰেক্টিস প্ৰবলেম সলভ কৰিছিলো তো এতিয়া আজি আমি কি কৰিম এই এংগলৰ পাৰ্টস বোৰক আমি আইডেন্টিফাই কৰিম ঠিক আছে তো এটো এটা প্ৰেক্টিস সেশনে হ'ল তো এটো বস্তু আমি অলৰেডি কভাৰ আপ কৰিয়ে থৈছো আমাৰ এংগলৰ পাৰ্টস বোৰ তো আমি আৰম্ভ কৰো আজিৰ সেশনটো ঠিক আছে তো which of the following angles have O as the vertex তো ইয়াতে বহুত কিছুমান এংগল আছে তো আমাক সুধিছে যে কোন কোন কিটা এংগলৰ ভাৰ্টেক্স হৈছে O ঠিক আছে তো ফিগাৰটো ভালকৈ চাই লোৱা আৰু ইয়াতে আমাৰ অপচন দিছে এংগল YOB এংগল OAB এংগল CYO আৰু এংগল YOX ইয়াতে চুজ অল আনসাৰ্স দ্যাট এপ্লাই ঠিক আছে তো এটো একচুয়ালি আমি ফিগাৰ নচোৱাকৈ সলভ কৰি দিব পাৰো তো মই প্ৰথমতে এটা টেকনিক কওঁ আমাৰ সদায় মনত ৰাখিব লাগিব যে যেতিয়া আমি এংগলটো লিখো যদি মই এটা জাস্ট এটা নাম লৈছো যেনিবা XYZ ঠিক আছে তো ইয়াতে এইটোৱে হৈ যায় আমাৰ ভাৰ্টেক্স এইটোৱে হৈ যাব আমাৰ ভাৰ্টেক্স ঠিক আছে এতিয়া আমাক প্ৰবলেমটো কি কৈছে which of the following angles have O as their vertex তো আমি হেকিটা এংগলে চাম যৰ ভাৰ্টেক্সটো হ'ব O তাৰ মানে হে মাজৰ যোনটো লেটাৰটো হ'ব হেতু O হ'ব লাগিব এতিয়া যদি আমি চাওঁ অপচন A আৰু অপচন D টো এই দুটাতে আমি দেখা পাইছো যোনটো মাজৰ লেটাৰটো আছে এটো হ'ব তো এটোৱে হ'ব আমাৰ কমন ভাৰ্টেক্স O বাট ষ্টিল আমি ভেৰিফাই কৰি চাব লাগিব তো এংগল YOB ঠিক আছে এতিয়া এংগল Y আছে এংগল O আছে এংগল B আছে ঠিক আছে তো এইটো এটা এংগল এংগল YOB তো ইয়াৰ ভাৰ্টেক্সটো হৈছে O ঠিক আছে তো এটো হ'ব নেক্সট আছে এংগল OAB এতিয়া চাওঁ আমি এংগল OAB তো এংগল OAB যদি কৈ দিও একচুয়ালি এইটো জয়েন কৰিব লাগিব এইটোহে হৈ যাব আমাৰ এংগল OAB ঠিক আছে তো তেনে হলে এইটো অপচনটো আমাৰ হ'বই নোৱাৰে নেক্সট আছে এংগল CYO এতিয়া আমি চাওঁ এংগল CYO তো এইটো হৈ গল C এইটো হৈ গল আমাৰ Y আৰু এইটো হৈ গল O তাৰ মানে এইটো আমি জয়েন কৰিব লাগিব CYO এইটো কমন ভাৰ্টেক্স তো এইটোহে হৈ যাব আমাৰ এংগল ৰাইট বাট আমি কৈছে যে আমাৰ এংগলটো হ'ব লাগিব ভাৰ্টেক্সটো হ'ব লাগিব O বাট ইয়াতেটো ভাৰ্টেক্স Y হৈ আছে এইটো কেছত আমাৰ ভাৰ্টেক্স A হৈছে তো সেই কাৰণে আমাৰ অপচন B আৰু C টো হ'ব নোৱাৰে এতিয়া ফাইনালি আমি চাই যাওঁ এংগল YOX ইয়াতে আমি চাব লাগিব এংগল YOX তো আমি এটো এটা কাম কৰো অলপ ক্লিন কৰি লওঁ তো আমাক দিয়া গৈছে YO আৰু X ঠিক আছে তো obviously OY হৈছে এটা ৰে ইয়াতে OY ৰে এটা আছে আৰু আছে আমাৰ OX এটা ৰে আছে OX ৰে তো আমি জানো দুটা ৰেৰ মাজত এটা কমন ভাৰ্টেক্স পইণ্ট থাকিব এটো O আৰু হিহঁতৰ মাজত থাকিব এটা এংগল তো এইটো হৈ যায় গুটি এংগলটো ঠিক আছে এইবোৰ এংগলৰ বিষয়ে আমি পিছত কথা পাতিম আমাকটো খালি ভাৰ্টেক্সটোহে কৈছে তো ইয়েস এইটো হৈছে এটা কমন ভাৰ্টেক্স O ঠিক আছে তো অপচন A আৰু অপচন D টো আমাৰ কাৰেক্ট হ'ব ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটো লৈ তো which among the following are different ways of naming angle 1 তো ইয়াতে কেটামান এংগল দি আছে এংগল 1 এংগল 2 আৰু এংগল 3 ইয়াতে আছে different ways of naming angle 1 আমি অপচনছ হোৱাৰ আগতে আমি নিজকে আমি কৰি চাওঁ তো ইয়াতে এংগল 1 কোনটো আছে এংগল 1 এই তিনটা যে পাৰ্পল লাইন আছে এটো হৈছে আমাৰ এংগল 1 তো এটো পইণ্ট B আৰু পইণ্ট D ৰ মাজত এনেকুৱা আছে তো আমি এনেকা কৈ চাম যে এটো কাৰণে আমাৰ এটা ৰে হৈছে AB এটা ৰে হৈছে আৰু আনটো ৰে হৈছে আমাৰ AD AB ৰে আৰু AD ৰে মাজত আছে আমাৰ কমন ভাৰ্টেক্স A ঠিক আছে তেনে হলে আমাৰ এংগল কি হৈ যাব এংগল হৈ যাব BAD ঠিক আছে আমাৰ ভাৰ্টেক্সটো যোন কমন ভাৰ্টেক্সৰ মাজত থাকিব তো BAD বুলি কয় বা আমি DAB বুলি কওঁ কথাটো আমাৰ এক্স্যাক্টলি সেম টু সেম হৈ যাব এইটোৱে হৈ যাব আমাৰ এংগল 1 তো আইদাৰ BAD আৰু নহলে আমাৰ DAB হ'ব এতিয়া আৰু বেলেগ কিবা আছে চাই লওঁ DACD আছে DAC এটোটো হ'বই নোৱাৰে DAC টো আমাৰ কি হৈ যাব DAC হৈ যাব এংগল 3 এটো হৈছে আমাৰ এংগল এটো 3 নম্বৰ এংগলটো কৈ আছে তো এটো নহয় ইনকৰেক্ট BAC এটো নহয় এটোটো একচুয়ালি এংগল 2 ৰ কথাই কৈছে BAC এংগল 2 ঠিক আছে DAB টো আমি কৈ থৈছো এটো ৰাইট আনসাৰ হয় বুলি কয় নেক্সট আছে আমাৰ DBA এটোটো হ'বই নোৱাৰে ৰাইট DBA কোৱাৰ লগে লগে তাৰ মানে আমাৰ D আৰু B টো জয়েন কৰিব লাগিব এটোহে হৈ যাব ভাৰ্টেক্স তো তাৰ মানে ইয়াতে এটাই কাৰেক্ট আনসাৰ হয় ঠিক আছে নেক্সট আহি যাম আমাৰ S lies in which region of COA অলপ কেয়াৰফুলি কৰিব লাগিব ইয়াতে আমাক কেটামান ফিগাৰ দিছে আৰু ইয়াতে আমাক তিনটা পইণ্ট দিছে S P আৰু
কিউ এই তিনিটা পইণ্ট কিন্তু কোন আৰু চাৰিটা পইণ্ট আছে একচুৱেলি পি কিউ আৰ এছ এই চাৰিটা পইণ্ট কিন্তু এই ৰেকেইটাৰ ওপৰত অহা নাই ঠিক আছে এতিয়া আমাক সুধিছে যে পইণ্ট এছ যোনটো হয় লাইজ ইন হোৱাট ৰিজন অফ চি অ' এ তো চি অ' এৰ কোনটো ৰিজনত এইটো লাই কৰি আছে এংগল চি অ' এ ঠিক আছে তো ইয়াতে কি আছে এক্সটেৰিয়ৰ ইণ্টেৰিয়ৰ অন চি অ' এইটো আমি হোৱাইট বৰ্ডত কৰি লওঁ তো প্ৰথমতে আমি এটা কাম কৰোঁ এংগল চি অ' এটোক আমি ইয়াতে আইডেণ্টিফাই কৰি লওঁ তো চি অ' এ কৰি দিয়াৰ কাৰণে কি হ'ল এই পইণ্টটো হৈ গ'ল চি এইটো হৈ গ'ল আমাৰ অ' এইটো হৈ গ'ল আমাৰ এ তো তাৰ মানে আমি ইয়াতে অ' চি এটা ৰে হৈ গ'ল আৰু আনটো ৰে হৈ গ'ল আমাৰ অ' এ এতিয়া অ' চি আৰু অ' এ ৰে তোৰ কমন ভাৰ্টেক্স পইণ্ট হৈছে অ' ইহঁতৰ মাজৰ এংগলটো হৈ যাব আমাৰ এংগল চি অ' এ এই পুৰা এংগলটোৰ কথা কৈছে ঠিক আছে এতিয়া অপশ্যনত সুধিছে যে এই পইণ্ট এছটো কোনটো ৰিজনত আছে এক্সটেৰিয়ৰ মানে হৈছে এই এংগল যোনটো আমাৰ হৈছে এংগল চি অ' এ তাৰ বাহিৰত আছে নে এই এংগলৰ ভিতৰত আছে নে একজেক্টলি এংগল চি অ' এত আছে প্ৰথম অপশ্যনটোতো হ'ব নোৱাৰে এক্সটেৰিয়ৰ কাৰণ দেখাই গৈছে পইণ্ট এছটো কি আছে এংগলৰ ভিতৰতে আছে তো আমাৰ ইণ্টেৰিয়ৰত আছে ঠিক আছে অন চি অ' এ মানে কি হ'ব অন চি অ' এ মানে এই এংগলৰ ওপৰতে আছে নেকি ৰাইট অন চি অ' বুলি কোৱাটো একচুৱেলি ভাৰ্টেক্স অ' লগত আছে তো সেইটো আমাৰ নহয় তো ইয়াতে অপশ্যন বিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ তো আমি ক'ম বি হৈছে আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে এতিয়া আমি এটা কাম কৰোঁ ইয়াক এবাৰ সলিউশ্যনটো চাই ইহঁতে কি কৈছে ঠিক আছে এতিয়া চাওক প্ৰথমতে ইয়াতে ডেফিনেশ্যন ধুনীয়াকৈ বুজাই দিছে এক্সটেৰিয়ৰ মানে কি হয় আৰু ইণ্টেৰিয়ৰ মানে কি হয় তো ইয়াতে এটা এংগল দি আছে এই এংগলটো গোটেই ভিতৰৰ এৰিয়াটোক আমি শ্বেডো কৰি দিছোঁ মানে এটা শ্বেডেড কৰি ৰিজন কৰি দিছোঁ তো এই শ্বেডেড ৰিজনৰ ভিতৰত মই একচুৱেলি দেখুৱাই দিওঁ তো আমি যদি এটা এনেকৈ এংগল এটা বনাওঁ ঠিক আছে এইটো এটা ৰে হৈ গ'ল এইটো এটা ৰে হৈ গ'ল তো ইয়াতে আমি পইণ্ট দি দিওঁ এইটোক এ কওঁ আৰু এইটোক আমি বি বুলি কৈ কওঁ আৰু এইটো হৈ গ'ল আমাৰ চি ঠিক আছে এইটো যদি এংগল হয় তো জেনেৰেলি আমি কি কওঁ এই গোটেই ৰিজনটো আমি শ্বেড কৰি দিলোঁ ঠিক আছে গোটেই ৰিজনটোক শ্বেড কৰি দিলোঁ আৰু এই শ্বেডিং ৰিজনটোৰ ভিতৰত যিয়ে পইণ্ট নাথাকক য'তেই নাথাকক এইটো সদায় ইণ্টেৰিয়ৰ পইণ্ট বুলি ক'ব আৰু এই এংগলৰ বাহিৰত যদি থাকে বাহিৰৰ ৰিজনত থাকে এইবোৰ পইণ্ট হৈ যাব আমাৰ এক্সটেৰিয়ৰ পইণ্ট সেইটো কি ইয়াতে ধুনীয়াকৈ বুজাই দিছে শ্বেড কৰি দিছে এংগলৰ ভিতৰত যদি আছে যেনেকৈ পইণ্ট বিটো ভিতৰত আছে এইটো ইণ্টেৰিয়ৰ ৰিজনত আছে আৰু পইণ্ট এইটো যিহেতু এংগলৰ বাহিৰৰ ৰিজনত আছে সেইটোক আমি এক্সটেৰিয়ৰ বুলি কৈ কওঁ ঠিক আছে তাৰপিছত দ্য ৰিজন বাউণ্ডেড বাই এংগলছ এতিয়া আমাৰ যোনটো এক্সাম্পল যোনটো প্ৰব্লেমত আছিলে তো এই পইণ্ট এছটো কি হৈছে এই শ্বেডেড ৰিজনৰ ভিতৰত আছে সেইকাৰণে আমাৰ আনচাৰটো কি হৈছে ইণ্টেৰিয়ৰত আহিছে ঠিক আছে এতিয়া আমি যাওঁ লাষ্ট প্ৰব্লেমটোলৈ ঠিক আছে which angle refers to the same angle as angle FOL এটা ফিগাৰ দিয়া আছে তো এই ফিগাৰটোত আমি এংগল FOL ৰ নিচিনা একদম সেম টু সেম কোনটো হ'ব পাৰে ঠিক আছে এতিয়া প্ৰথমতে আমি আইডেন্টিফাই কৰি লওঁ যে আমাৰ FOL কোনটো নহয় তো এইটো হৈ গৈছে আমাৰ পইণ্ট F এইটো হৈ গৈছে O আৰু এইটো হৈ গৈছে আমাৰ L তো একচুৱেলি আমাৰ ইয়াতে এংগল ইয়াতে অবভিয়াছলি এইটো হৈছে আমাৰ কমন ভাৰ্টেক্স O টো কমন ভাৰ্টেক্স হৈছে তো এংগল হৈ যাব আমাৰ এই পৰ্চনটো আমাৰ কমন এংগল হৈ যায় দিছ ইজ দি এংগল FOL ঠিক আছে এতিয়া আমি অপশ্যনত চাওঁ ইয়াতে কৈছে কোনটো এংগল একদম সেম টু সেম FOL ৰ নিচিনা হ'ব ঠিক আছে তো ইয়াতে অবভিয়াছলি অপশ্যন বিটোৱে হ'ব তো অপশ্যন বিটো হৈ যাব সেম এংগল মানে কৈছে যোনটো সেম ভ্যালুটো হ'ব এতিয়া দেখাই গৈছে এইটো এংগলটো কেনেকৈ আহিছে এইটো হৈছে তো এইটো হৈছে আমাৰ O এইটো হৈছে আমাৰ F আৰু এইটো হৈছে আমাৰ L ঠিক আছে তো এই এংগলটো আহিছে বাট আমি এইটোৰ লগত যদি মেটচ কৰাব যাওঁ তেনেহ'লে আমাৰ অপশ্যনত অবভিয়াছলি এইটোতো হ'বই নোৱাৰে ঠিক আছে এইটোতো আমাৰ হ'ব নোৱাৰে তাৰপিছত আমাৰ বিটো হ'ব তাৰপিছত সিটো হ'ব নোৱাৰে ডিটো হ'ব নোৱাৰে তো আমাৰ কাৰেক্ট অপশ্যন বিটোৱে হ'ব ঠিক আছে ওকে তো আমাৰ আজিৰ সেশনটো কমপ্লিট হৈ গ'ল সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ